এয়াই জানো জীৱন। মই জানো এনেকুৱা জীৱন এটা বিচাৰিছিলোঁ। দিন গৈছে, ৰাতি আহিছে, বছৰ গৈছে, বছৰ আহিছে, একোৱে যেন নতুনত্ব নাই। অকল ব্যস্ততা আৰু ব্যস্ততা, কাৰোৱে যেন সময় নাই মোৰ কথা ভাবিবলৈ। ক'ত যে হেৰাই গ'ল মোৰ সোণোৱালী সপোনবোৰ। এদিন হয়তো এনেকৈ ময়ো হেৰাই যাম আৰু লাহে লাহে সকলোৱে মোক পাহৰি যাব। পাহৰিতো যাবই, মনত ৰাখিবলগীয়া কিবা জানো বিশেষ কৰিছোঁ মই। পাহি সোনকালে কৰা, মোৰ দেৰি হৈছে। হেল্ল', মই আহি আছো। কি হ'ল, চাহটোতো খোৱা। নাই, মোৰ বহুত দেৰি হৈ গৈছে, গাড়ী ৰখি আছে, যাওঁ হা, বাই। ओ किहৰ গোন্ধ? ओ কেকৰ গোন্ধ। আন্টিয়ে কেক বনাইছে। ঠিক আছে, খাইয়ে যাও। হাই বাবলু। হাই আন্টি, মই জানৰ লগত খেলিব পাৰো নেকি? আহা। খেলা দেই তোমালোকে। One, two, three, four, five. Peekaboo. One, two, three, four, five, six, seven, eight, nine, 10. জান ক'ত গ'ল? Peekaboo. चल मेरे घोड़े टिक टिक टिक, चल मेरे घोड़े टिक टिक टिक, चल मेरे घोड़े टिक टिक टिक। জান, বাবলু, কেক খোৱা। वाह आंटी, केक কেতিয়া বনালে? মই গমে নাপাওঁ। থেংক ইউ আন্টি। কেনেকুৱা হৈছে বাবলু? বহুত ভাল হৈছে। থেংক ইউ আন্টি। মই ঠিকে ভাবিছিলো আন্টিয়ে কেক বনাইছে। জান, তুমি নাখালে মোক দিবা দে। ওকে।
তুমি সদায় যে ইমান লেট কৰা, অকমানতো সোনকালে আহিব লাগে। মোৰ কথাটো বাদেই দিয়া, জানৰ কথাটো ভাবিব লাগে। সি তোমাক বিচাৰি বিচাৰি শুই গ'ল জানানে? অকমান ফেমিলিক টাইম দিবলৈ শিকা, বুজিছা? তুমিতো মোৰ চাকৰিটোৰ কথা জানাই, সদায় সদায় একেখিনি কথা কিয় কোৱা? মই কি সোনকালে আহিব নিবিচাৰো নেকি? কিন্তু নোৱাৰিলে কি কৰোঁ? আৰে বাবলু, কি কৰিছা তুমি ইয়াত? মই ড্ৰয়িং কৰিছো। চাওঁ, মোক দেখুওৱা তুমি কি ড্ৰয়িং কৰিছা। এয়া বাবলু, বৰ ধুনীয়া হৈছে। তুমি ড্ৰয়িং কৰি ভাল পোৱা? হা আণ্টি, মই ড্ৰয়িং কৰি বহুত ভাল পাওঁ। ড্ৰয়িং মোৰ হবি হয়। আণ্টি, জানে কি কৰি ভাল পায়? জানে জানে তোমাৰ লগত খেলি ভাল পায়। আপুনি কি কৰি ভাল পায় আণ্টি? মই 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 কি কৰি ভাল পাওঁ? মানে আপোনাৰ হবি কি? মনতে পৰা নাই অ' বাবলু। কি আণ্টি? আপোনাৰ হবি মনত নাই? আপুনি হবিলেছ নেকি? নাই নাই, মই হবিলেছ নহয়। ব্যস্ততাৰ মাজত সকলোবোৰ যেন হেৰাই গ'ল। মই কবিতা লিখি ভাল পাইছিলোঁ, মই আল্পনা বনাই ভাল পাইছিলোঁ, বৰষুণত তিতি প্ৰকৃতিৰ মাজত নিজকে বিলাই দি ভাল পাইছিলোঁ, মানে ভাল পাওঁ। শুনিছা পল্লৱ, আজি মোক বাবুৱে কি সুধিছিলে জানা? কি? সি মোক সুধিছিলে মোৰ হবি কি, মই কি কৰি ভাল পাওঁ। আৰু মই পাহৰিয়ে গৈছিলোঁ জানা, মই কি কৰি ভাল পাওঁ। মোৰ কথাখিনি শুনিবৰ কাৰণেও তোমাৰ হাতত টাইম নাই। মাহী আজি কি স্পেচিয়েল বনাইছা? তুমি ভাল পোৱাৰ বাবে পনীৰ বনাইছোঁ, আৰু জানৰ বাবে পিজ্জা। জান খোৱা, পিজ্জা খোৱা? Thank you. আৰু তুমি ভাল পোৱা কি বনাইছা? তোমালোকে যি ভাল পোৱা ময়ো সেয়াই ভাল পাওঁ। এইটো আৰু কেনেকুৱা কথা? গুড মৰ্ণিং ছাৰ, পল্লৱ বৰুৱাই কৈছোঁ। ছাৰ, মই মানে আজি লিভ ল'ব বিচাৰিছিলোঁ। কিয়? ছাৰ, মানে এটা পাৰ্চনেল কাম আছিল। কিন্তু আজিতো অফিচত আমাৰ ক্লায়েণ্টৰ লগত ইম্পৰ্টেণ্ট মিটিং আছে। চৰি বৰুৱা, ইউ মাষ্ট কাম। ঠিক আছে দিয়ক ছাৰ, মই আহি আছোঁ। কি পল্লৱ, আজিও অফিচ যাব তুমি? আজি অফিচত ইম্পৰ্টেণ্ট কাম এটা আছে, মই যাব লগা হ'ল। আজি তোমালোক ৰেডি হৈ থাকিবা, মই সোনকালে আহিম, আমি বাহিৰত ফুৰিবলৈ যাম। আৰু আজি ডিনাৰটো আমি বাহিৰত কৰিম দিয়া। মই ভাবিছিলোঁ আজি তুমি ঘৰতে থাকিবা। একো নহয় দিয়া, মই সোনকালে আহিম দিয়া। ঠিক আছে। আজিতো তুমি ঘৰত থাকিব পাৰিলা হয়, মোৰ বাবে তোমাৰ হাতত অকমানো সময় নাই নে? Hi auntie. হাই বাবলু, আহা। Happy anniversary auntie. অ' থেংক ইউ। তুমি কেনেকৈ জানিলা আমাৰ এনিভাৰ্চেৰী বুলি? যোৱা বছৰ যে আপুনি আমাক ইনভিটেশ্যন দিছিলে ডিনাৰৰ বাবে, পাহৰিলে নেকি? কিমান যে খোৱা বস্তু আপুনি বনাইছিলে, পায়স, গাজৰৰ হালৱা, পোলাও,
পনীৰ টিক্কা বহুত কিমান যে ভাল লাগিছিলে এবাৰো ভাবিছিলো আপুনি আমাক মাতিব বুলি কিন্তু আপুনি নামাতিলে নহয় বাবলু, তোমালোকক মাতিলো হয়, কিন্তু আংকুল অফিচ গ'ল যে সেইকাৰণে তোমালোকক মাতিব নোৱাৰিলো। কি আংকল অফিচ গৈছে এই আংকলটো ন অলপ বিজি আংকুলৰ কিবা ইম্পৰ্টেণ্ট কাম আছে সেইকাৰণে অফিচ যাব লগা হ'ল। এই আংকলটো যে সদায় কাম আজিতো ঘৰত থাকিব লাগে আংকল আজি ঘৰত থকা হলে এসাঁজ ভালদৰে খাব পাৰিলেহেঁতেন চব প্লেন বৰবাদ কৰি দিলে এই আংকলটোৱে কি ভাবিছা হে বাবলু? নাই একো নাই ঠিক আছে তুমি বহা দেই, তোমাক কিবা এটা দিওঁ। অ' চকলেট থেংক ইউ আণ্টি এই নিদিলেও হ'লহেঁতেন বঢ়িয়া তোমাক এই কাপোৰযোৰত বৰ ধুনীয়া লাগে। থেংক ইউ। বলা জান, ৰেডি হোৱা, পাপা আহিলে আমি শুই যাম। তুমি আইচক্ৰীম খাবা? তুমি চকলেট খাবা? মই চকলেট খাম মই আইচক্ৰীম খাম এতিয়া 8 বাজিলে, অলপ আজিও ইমান লেট কৰিব লাগেনে? কেতিয়া বাহিৰত যাম, কেতিয়া আহিম ন? আৰে ইমান দেৰি হৈ গ'ল। হেল্ল', পল্লৱ তুমি ক'ত আছা? মই এতিয়া অফিচতে আছো পাহি, মোৰ মিটিং শেষ হোৱাই নাই। প্লিজ বেয়া নাপাবা, আজি বাহিৰত যোৱাটো কেনচেল কৰা। আজি আমি ঘৰতে চেলিব্ৰেট কৰিম হা। হেল্ল' পাহি, হেল্ল'। হেপী মেৰেজ এনিভাৰ্চাৰী পাহি। চোৱা মই তোমাৰ কাৰণে কি আনিছো। বেয়া নাপাবা পাহি, মই বহুত চেষ্টা কৰিছিলো কিন্তু সোনকালে আহিব নোৱাৰিলো। চোৱা মই তোমাৰ কাৰণে কি আনিছো। মোক গিফ্ট নালাগে জানা, তোমাৰ পৰা অকমান সময় লাগে। বছৰৰ এটা দিনো যদি তুমি মোক দিলা হয়। কিয় জানো মোৰ এনেকুৱা লাগে লাহে লাহে তুমি যেন মোক পাহৰিয়ে গৈছা। নাই তেনেকৈ নকবা পাহি, মই নিজক পাহৰিব পাৰো কিন্তু তোমাক কেতিয়াও পাহৰিব নোৱাৰো। তুমি আৰু জানেইতো মোৰ বাবে সকলো। মইতো চেষ্টা কৰোৱেই, কিন্তু কি কৰিম কোৱা, মোৰ জানো ভাল লাগে তোমালোকক সময় দিব নোৱাৰি। ভাবিছিলো তুমি সোনকালে আহিলে বাহিৰলৈ যাম, মনটো অকমান ভাল লাগিব। তুমি ভাল পোৱা ৰঙা পাটৰ কাপোৰযোৰ পিন্ধিছিলো, কিন্তু মোকনো কোনে চাব? মোক চাবৰ কাৰণে তোমাৰ জানো সময় আছে? শুনা পাহি, তোমাক এটা কথা কওঁ, তুমি সদায় আমাৰ কথা ভাবি সকলোবোৰ কাম কৰা। এই ধৰা মোৰ ভাল লগা কাপোৰ এযোৰ পিন্ধিলা, আমি ভাল পোৱা খাদ্য বনালা। তুমি জানো নিজৰ কাৰণে কেতিয়াবা কিবা কৰিছা? নিজৰ পৰিয়ালৰ বাবে ভবাটো এজনী নাৰীৰ বাবে খুব ভাল কথা। কিন্তু মোৰ এনেকুৱা ভাৱ হয়, আমাৰ কথা ভাবি তুমি যেন নিজৰ কথা ভাবিবলৈ পাহৰি গৈছা। ক'ত গ'ল সেই পাহিজনী, যিজনীয়ে কবিতা লিখি ভাল পাইছিল, প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি ভাল পাইছিল, ৰংগুলী আঁকি বৰষুণত তিতি ভাল পোৱা? সেই পাহিজনী ক'ত হেৰাই গ'ল?
তুমি অকল মোৰ কথা ভাবি থাকা মই তোমাক কিমান সময় দিছো আৰু কিমান সময় দিয়া নাই। আচলতে তুমি তোমাক সময় দিবলৈ পাহৰি গৈছা। সময়ৰ লগে লগে যেন আগৰ পাহিজনী নোহোৱা হৈ গৈছে। তুমি আকৌ সেই আগৰ পাহিজনী হ'ব নোৱাৰিবানে? তুমি প্ৰথমতে নিজকে ভাল পাবলৈ শিকা পাহি। দেখিবা সকলোবোৰ লাহে লাহে ভাল লগা হৈ গৈছে। তুমি মোৰ কথা ইমান ভাবা আৰু মই তোমাৰ ওপৰত ইমান অভিমান কৰি থাকো। আচলতে সুখবোৰ আমাৰ মাজতে থাকে আৰু আমি চাৰিওফালে বিচাৰি ফুৰো। ভুল আমাৰ তাতেই হৈ যায়। মনৰ চোতালত এমুঠি জোনাকৰ চিকমিকনি, অলে সয়িজ সোণোৱালী সপোনৰ সমাৱেশ। বুকুলৈ নামি আহে প্ৰেমৰ বসন্ত, এজাক সেউজীয়া বৰষুণৰ আগমন। হয়, এয়াইতো জীৱন। আচলতে জীৱনটো খুব সুন্দৰ, খুব ৰঙীন। য'ত থাকে প্ৰেম, ভালপোৱা, বিশ্বাস, সুখ আৰু শান্তি। জীৱনটো কেতিয়াও বিৰক্তিদায়ক হ'ব নোৱাৰে। তোমাক বহুত বহুত ধন্যবাদ পল্লৱ। তুমিয়ে মোক জীৱনটোক আকৌ এবাৰ ভাল পাবলৈ শিকালা। পলকতে উটুৱাই লৈ গ'ল মোৰ সমস্ত নিসংগতা। সিক্ত হৈ মনৰ সেউজীয়া দলিচা। প্ৰেম গভীৰ, প্ৰেম অতুলনীয়, প্ৰেম দুৰ্লভ। প্ৰতিটো মুহূৰ্ততে মই উপভোগ কৰোঁ প্ৰেমৰ অদৃশ্য নিৰ্যাস। এই পৃথিৱীখন খুব সুন্দৰ। এই সুন্দৰ পৃথিৱীখনত জীয়াই থাকিবলৈ মই মোৰ জীৱনটো আকৌ এবাৰ সজাই ল'ম। মই আকৌ এবাৰ প্ৰেমত পৰিম। মানুহৰ প্ৰেমত, প্ৰকৃতিৰ প্ৰেমত, চৰাই চিৰিকটিৰ প্ৰেমত। কাৰণ জীৱন বৰ অনুপম।